চাওক আমাৰ বিটিচিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ গঠন হ'ল। অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে গম পায় যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰ গঠনৰ ক্ষেত্ৰত আমাৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ ভূমিকা যথেষ্ট। আৰু সেই চেগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ বিটিচিৰ ধৰ্মীয় সংখ্যালঘু মুছলমান ব্যক্তিসকলে 80% ভোট দিয়াৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চৰকাৰ গঠন কৰিব পাৰিছে। আমি পূৰ্বতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আমি দাবী উত্থাপন কৰিছিলোঁ যে কমচে কম দুজনকৈ ইএম আমাৰ ধৰ্মীয় সংখ্যালঘুৰ পৰা নিয়োগ কৰিব লাগিব। কিন্তু দেখা পালোঁ আমি যে বিজেপিৰ লগত মিলি চৰকাৰ গঠন কৰিলে আমাৰ মাত্ৰ এজনকহে ইএম হিচাপে তেওঁলোকে নিৰ্বাচিত কৰিলে। তাৰ পিছত আমি দেখা পাইছোঁ যোৱা 5 তাৰিখে অৰ্থাৎ যোৱাকালি আমি ছ'চিয়েল মিডিয়াত দেখা পালোঁ বিটিচিৰ যিটো সৰ্ববৃহৎ যিটো বোৰ্ড বুলি কয় CSB বোৰ্ড, যি বোৰ্ডৰ জৰিয়তে নেকি চাকৰি বাকৰি এই বোৰ্ডৰ জৰিয়তে দিয়া হয়। আমি দেখা পাইছোঁ যে সেই বোৰ্ডখন যে তেওঁলোকে গঠন কৰিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰে 11জনীয়া বোৰ্ড গঠন কৰিছে। তাৰে ভিতৰত আমি দেখা পাইছোঁ আমাৰ ধৰ্মীয় সংখ্যালঘু মুছলমান ব্যক্তি কোনো এজন ব্যক্তিৰ নাম সেই বোৰ্ডত এই মেম্বাৰ হিচাপে তেওঁলোকে নিয়োগ কৰা নাই। আমি পূৰ্বতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি কৈছিলোঁ যে যিসমূহ বোৰ্ড গঠন হ'ব এই বোৰ্ডসমূহত আমাৰ ধৰ্মীয় সংখ্যালঘু ব্যক্তিসকলক তেওঁলোকে নিয়োগ কৰিব লাগিব। কিন্তু দেখা পাইছোঁ এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ এই জনগোষ্ঠীৰ ফালৰ পৰা হিয়া উজাৰি ভোট দিয়াৰ পিছতো আমাৰ এই জনগোষ্ঠীটোক তেওঁ বঞ্চিত কৰিব বিচাৰিছে তেখেতে। এই ক্ষেত্ৰত আমি আমচুৱে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ, আপুনি যি ধৰণে আমাৰ সংখ্যালঘুসকলৰ ভোট নিয়াৰ পিছত এতিয়া যদি আমাৰ লগত প্ৰতাৰণা কৰিব বিচাৰে আৰু বিজেপিৰ চতলপি মতে যদি আপুনি আমাৰ এই ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহক যদি প্ৰতাৰণা কৰিব বিচাৰিছে তেতিয়াহ'লে কিন্তু ইয়াৰ পৰিণাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভুগিব লাগিব। অনাগত যিহেতু নিৰ্বাচন আছে, অনাগত নিৰ্বাচনত তেওঁলোকে ভুগিব লাগিব। আৰু ইয়াৰ লগে লগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আপোনালোকে যি চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড গঠন কৰিলে এই বোৰ্ডত কমচে কম আমাৰ ধৰ্মীয় সংখ্যালঘুৰ পৰা কমচে কম 2জন ব্যক্তিক আপোনালোকে নিয়োজিত কৰিব লাগিব। আৰু যদি নকৰে তেতিয়াহ'লে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে বিটিচিত BPF চৰকাৰৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম আৰু ৰাজপথত মানুহ ওলাই আহিব। আৰু ওলাই এই কাৰণেই নাহে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ বিশ্বাস আছিল কাৰণেই আমি ভোট দিছিলোঁ। আৰু যদি আমাক প্ৰতাৰণা কৰে নিশ্চয় মানুহ ৰাজপথত ওলাই আহিবলৈ কুণ্ঠাবোধ নকৰে। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে সেই বোৰ্ডখন ভংগ কৰিব লাগে আৰু আমাৰ ধৰ্মীয় সংখ্যালঘুৰ পৰা কমচে কম 2জন মানুহক কমচে কম নিয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।